আপুনি জানে নেকি যে কোনটো ৰক্তৰ গ্ৰুপৰ মানুহৰ হাৰ্ট এটাক বেছি হয়? ৱাইফাই কিমান দূৰলৈ কানেক্ট হ'ব পাৰে? বমি ভাৱ বন্ধ কৰিবলৈ কোনটো গছৰ পাতৰ ৰস খাব লাগে? কোনটো ভিটামিনে চকুৰ দৃষ্টিশক্তি ভাল ৰাখে? আৰু সাপে কামুৰিলে কোনটো গছৰ পাত খাব লাগে? এনেকুৱা নজনা প্ৰশ্নৰ উত্তৰবোৰ জানিবৰ বাবে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত দেখিবলৈ অনুৰোধ জনালোঁ। আৰু আপুনি যদি মোৰ এই চেনেলত নতুন হয় তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি ছাবস্ক্ৰাইব কৰি ৰাখিছে তেনেহ'লে আপোনাক অসংখ্য ধন্যবাদ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, মানুহৰ শৰীৰত আটাইতকৈ সৰু হাড় কোনটো অংগত থাকে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক হাতত, অপশ্যন ক ভৰিত, অপশ্যন ক বুকুত, অপশ্যন ঘ কাণত। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ঘ কাণত। কোনটো গছৰ পাত খালে যকৃত ৰোগ দ্ৰুত কমি যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক শিলিখা, অপশ্যন খ ছজিনা, অপশ্যন ক ভেদাইলতা, অপশ্যন ঘ মানকচু। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ঘ মানকচু। বমি ভাৱ বন্ধ কৰিবলৈ কোনটো গছৰ পাতৰ ৰস খাব লাগে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক লিচু, অপশ্যন খ ছজিনা, অপশ্যন ক অমিতা, অপশ্যন খ ভেকুৰী। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ঘ ভেকুৰী। কোনটো গছৰ পাতে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক নিম পাত, অপশ্যন খ তুলসী পাত, অপশ্যন ক মধুৰিআম, অপশ্যন খ টেঙামৰা। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ঘ টেঙামৰা। কোনটো খাদ্যত কেলছিয়াম বেছি পৰিমাণে থাকে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক পানী, অপশ্যন খ ৰুটি, অপশ্যন ক গাখীৰ, অপশ্যন ঘ ভাত। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক গাখীৰ। গাখীৰত কেলছিয়াম যথেষ্ট পৰিমাণে থাকে, যিয়ে হাড় আৰু দাঁত মজবুত কৰাত সহায় কৰে। শিশু আৰু বয়স্ক সকলোৰ বাবে এই খাদ্য অতি উপকাৰী। নিয়মিত গাখীৰ খালে হাড়ৰ দুৰ্বলতা কমে, লগতে ইয়াত প্ৰটিন আৰু ভিটামিন যথেষ্ট পৰিমাণে থাকে। ৰাতিপুৱা খালী পেটত কি খালে কোষ্ঠকাঠিন্য বেমাৰ নহয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক গাখীৰ, অপশ্যন খ ভাত, অপশ্যন ক পানী, অপশ্যন ঘ ৰুটি। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক পানী। কোনটো ভিটামিনে চকুৰ দৃষ্টিশক্তি ভাল ৰাখে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক ভিটামিন এ, অপশ্যন খ ভিটামিন বি, অপশ্যন ক ভিটামিন চি, অপশ্যন ঘ ভিটামিন ই। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক ভিটামিন এ। সাপে কামুৰিলে কোনটো গছৰ পাত খাব লাগে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক ছজিনা, অপশ্যন খ আম, অপশ্যন ক নাহৰ, অপশ্যন ঘ অৰ্জুন গছ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক নাহৰ। সাপে কামুৰিলে নাহৰ গছৰ পাত খাব লাগে, কিন্তু সাপে কামোৰা এটা জৰুৰী অৱস্থা। তৎক্ষণাত চিকিৎসালয় নিয়া আটাইতকৈ সঠিক আৰু জীৱন ৰক্ষাকাৰী উপায়। কোনটো আহাৰত প্ৰটিন বেছি পৰিমাণে থাকে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক নিমখ, অপশ্যন খ ভাত, অপশ্যন ক ডাল, অপশ্যন খ চেনি। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক ডাল। ডালত যথেষ্ট পৰিমাণে প্ৰটিন থাকে, বিশেষকৈ নিৰামিষভোজী মানুহৰ বাবে ডাল ভাল। ডালে শৰীৰৰ পেশী গঠন, কোষ মেৰামতি আৰু শক্তি উৎপাদনত সহায় কৰে। নিয়মিত ডাল খালে শৰীৰ শক্তিশালী হয় আৰু স্বাস্থ্য ভাল থাকে।
লগতে ডালত ফাইবাৰো যথেষ্ট পৰিমাণে থাকে, যিয়ে হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে। কোনটো মাছ খালে শৰীৰত ৰক্ত বৃদ্ধি পায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন গ গৰৈ মাছ, অপশ্যন খ মাগুৰ মাছ, অপশ্যন গ শিঙি মাছ, অপশ্যন খ ৰৌ মাছ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ মাগুৰ মাছ। মাগুৰ মাছ পুষ্টিকৰ খাদ্য, য'ত আইৰণ আৰু প্ৰটিন যথেষ্ট পৰিমাণে থাকে। এইবোৰে শৰীৰত হিমোগ্লোবিন বৃদ্ধি কৰাত সহায় কৰে, যাৰ ফলত ৰক্ত বৃদ্ধি পায়। বিশেষকৈ দুৰ্বলতা বা ৰক্তহীনতা থকা মানুহৰ বাবে উপকাৰী বুলি কোৱা হয়। তথাপিও সুষম আহাৰ, ফল মূল খোৱাৰ প্ৰয়োজন আৰু চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। সেউৰ জ্বৰ মূৰত উঠিলে কোনটো গছৰ পাত এমুঠি খুন্দি প্ৰলেপ দিব লাগে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক কমলা, অপশ্যন খ লাইজাবৰি, অপশ্যন ক মিৰিকা টেঙা, অপশ্যন ঘ কল। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ লাইজাবৰি। মানুহৰ শৰীৰত কিমানটা হাড় থাকে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক 220টা, অপশ্যন খ 225টা, অপশ্যন ক 206টা, অপশ্যন ঘ 180টা। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন গ 206টা। প্ৰতিদিনে কিমান ঘণ্টাৰ কম টোপনি মাৰিলে স্মৃতি শক্তি কমি যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক 4 ঘণ্টা, অপশ্যন খ 5 ঘণ্টা, অপশ্যন গ 7 ঘণ্টা, অপশ্যন ঘ 6 ঘণ্টা। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ঘ 6 ঘণ্টা। গৱেষণাৰ মতে প্ৰতিদিনে 6 ঘণ্টা কম টোপনি ল'লে মগজুৰ কাৰ্যক্ষমতা কমি যায় আৰু স্মৃতি শক্তিত প্ৰভাৱ পৰে। সেয়েহে সাধাৰণতে 6ৰ পৰা 8 ঘণ্টা টোপনি লোৱা স্বাস্থ্যৰ বাবে ভাল। ধাতু দুৰ্বলতা ৰোগত কোনটো গছৰ শাকৰ ৰস খালে ভাল ফলাফল পোৱা যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক লাই শাক, অপশ্যন খ কোমোৰা শাক, অপশ্যন গ ব্ৰাহ্মী শাক, অপশ্যন ঘ পদিনা শাক। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন গ ব্ৰাহ্মী শাক। শৰীৰৰ কোনটো অংগে ৰক্ত পৰিষ্কাৰ কৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক হৃদয়, অপশ্যন খ ফুসফুস, অপশ্যন ক বৃক্ক, অপশ্যন ঘ যকৃত। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক বৃক্ক। কোনটো গছৰ ছালৰ ৰসে হৃদৰোগ নিৰাময় কৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক অৰ্জুন গছ, অপশ্যন খ ডিমৰু, অপশ্যন গ নাহৰ, অপশ্যন খ চন্দন। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক অৰ্জুন। মানুহৰ শৰীৰত কিডনী কিমানটা থাকে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক 3টা, অপশ্যন খ 1টা, অপশ্যন গ 2টা, অপশ্যন ঘ 5টা। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন গ 2টা। হাড় ভঙা আৰু জোৰা লগা ৰোগত কোনটো গছৰ পাত প্ৰলোভ দি বান্ধিব লাগে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক বগৰী, অপশ্যন খ ভেদাইলতা, অপশ্যন গ নাচপতি, অপশ্যন ঘ কঁঠাল। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ ভেদাইলতা। কোনটো ৰক্তৰ গ্ৰুপৰ মানুহৰ হাৰ্ট এটাক বেছি হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক এ গ্ৰুপৰ, অপশ্যন খ বি গ্ৰুপৰ, অপশ্যন গ চি গ্ৰুপৰ, অপশ্যন ঘ এ বি গ্ৰুপৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ঘ এ বি গ্ৰুপৰ। গৱেষণাত দেখা গৈছে যে অ ৰক্তৰ গ্ৰুপৰ মানুহৰ তুলনাত এ বি গ্ৰুপৰ মানুহৰ হৃদৰোগ আৰু হাৰ্ট এটেকৰ সম্ভাৱনা অলপ বেছি হয়। ইয়াৰ কাৰণ হৈছে এই ৰক্তৰ গ্ৰুপৰ মানুহৰ
সহজে ৰক্ত জমা হয়। যদি এই ৰক্তৰ গ্ৰুপৰ মানুহে সঠিকভাৱে খাদ্য খায়, ব্যায়াম কৰে, তেনেহ'লে হাৰ্ট এটেকৰ সম্ভাৱনা কমি যায়। ৱাই-ফাই কিমান দূৰলৈ কানেক্ট হ'ব পাৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক 30ৰ পৰা 50 মিটাৰ, অপশ্যন ক 10ৰ পৰা 20 মিটাৰ, অপশ্যন ক 30ৰ পৰা 70 মিটাৰ, অপশ্যন ক 50ৰ পৰা 100 মিটাৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক 30ৰ পৰা 50 মিটাৰ। সাধাৰণতে ঘৰৰ ভিতৰৰ ৱাই-ফাই ৰেঞ্জ প্ৰায় 30ৰ পৰা 50 মিটাৰ হয়। বাহিৰত হ'লে এইটো প্ৰায় 100 মিটাৰ বা তাৰো অধিক হ'ব পাৰে।